ই মই অসমীয়া ল'ৰা বুলি চিঞৰি আছে, তাক মাৰি আছে ৱাই? মই এইটো প্ৰশ্ন কৰো চবকে। কাৰ্বি আংলং বুলি কৈছে, তাত চব মানুহ কাৰ্বি নাই কিন্তু যিসকলে মাৰিছে, বড়ো আছে, কোনোবা বেলেগ আছে, কোনোবা বেলেগ আছে, কিন্তু আমি গোটেইবোৰ মিলিহে অসমীয়া জাতি। মই কাৰ্বি আংলং দুখ নিদিওঁ, কিন্তু সেইটো ঘটনা ইয়াতো হ'ব পাৰিলেহেঁতেন আমাৰ ওচৰতে ক'ৰবাত। দুষ্কৃতিকাৰী, তেওঁলোকৰ ইলিটাৰেচি আছে, তেওঁলোকৰ কুসংস্কাৰ আছে, তেওঁলোকে ভুল কৰিছে। এইটো চব ধৰণৰ মানুহ জড়িত আছে ইয়াত। গতিকে এই বস্তুবোৰ হ'ব নাপায়। এইবোৰ চিন্তা কৰিব লাগে যে আমি কেনেকে অসমীয়া হলো, গোটেইখিনি মিলিহে অসমীয়া। ঠিক। আৰু কাৰ্বিসকল হৈছে আমাৰ ভূমিপুত্ৰ। কাৰ্বি, বড়োজ, ডিমাচা, এইবিলাক আমাৰ ভূমিপুত্ৰ হয়। আচলতে চাবলৈ গ'লে মই অসমীয়া নহয়, আচলতে মই বাহিৰৰ পৰা অহা। মোক উলিয়াই দিব লাগে আচলতে। ঠিকেই। মই এনআৰচি নাপাওঁ আচলতে। ঠিকেই। কিন্তু আমি বহুত আগত আহিছো, 600 বছৰ আগত। চ' সেই কথাবিলাক অনুধাৱন কৰিব লাগে, ভাবিব লাগে, অনুভৱ কৰিব পাৰিব লাগিব। সেইটো এটা বিপ্লৱ। এইটো আচলতে মই ষ্টাৰ্ট কৰিছো। ইটছ এ ছচিয়েলিষ্ট ৰিভলিউচন। চবকে কৈছো, এইটো কংগ্ৰেছ নহয়, বিজেপি নহয়, মই পলিটিকেল পাৰ্টি নহয় দেই, বাৰে বাৰে কওঁ। এইটো ছচিয়েলিষ্ট ৰিভলিউচন। এইটো আমাৰ ভিতৰৰ পৰা আহিব লাগিব। আৰু সেই বস্তুটো সেই আচুৰ গাত আছিলে আগতে। এতিয়া কি মই নাজানো, মই নকওঁ। কিন্তু মই যিখিনি ল'ৰা ছোৱালী মোক ভাল পায়, মোৰ লগত থাকে, মোৰ লগত কাম কৰিব বিচাৰে, মই প্ৰত্যেক দিনে লগ পাওঁ। মই 150-200 ল'ৰা ছোৱালী লগ পাওঁ। মই চব মোৰ ওচৰত আহে, চবৰে বিভিন্ন প্ৰব্লেম। মই যিমান পাৰোঁ চল্ভ কৰিবলৈ চেষ্টা কৰোঁ, মোৰ যিখিনি সামৰ্থ্য আছে। খালি মই এটা কথাই কওঁ, বি এ ছচিয়েলিষ্ট। সমাজৰ কাৰণে নিজৰ জীৱনৰ 10 বছৰ সমাজৰ কাৰণে দিবি। ঠিক কথাটো।